1 টকা দিব নালাগে 1 টকা দিব নালাগে 5 বিঘা মানে 1 টকাও দিব নালাগে ডাইরেক্ট ফ্রি ডাইরেক্ট ফ্রি ফ্রি লগাই দিব ফ্রিত লগাই আচ্ছা দিম এই জেওৰাবিলাক এইবিলাক কাম নেকি না এইবিলাক কাম নাই এইবিলাক মানে কাম নেকি এখন ৱাল দিলে আপোনাৰ মাত্ৰ 6000 বা 7000 যাব ওপৰ যিটো ডিজাইন দিছে ন একদম ইউনিক ডিজাইন আৰু একদম ধুনীয়া ডিজাইন এটা তেওঁলোকে দিছে আৰু স্ল্যাব বিলাক লগাই আছে ধুনীয়াকে এইবিলাক দেখিছে একদম ওপৰত লগাইছে এইবিলাক ধুনীয়াকে লগাইছে আৰু ডিজাইনো আছে বেলেগ বেলেগ ডিজাইন আছে তাৰ মাজত প্লেনো আছে প্লেনতো বেলেগ বেলেগ ডিজাইন আছে আপোনাৰ ধৰক না মালিকে যোনটো পছন্দ কৰে হেটোই পাই যাব মালিকে কন্টাক্ট কৰিলে হ'ল আপুনিও ভাবি আছে নেকি আপোনাৰ নিজৰ ঘৰখন এনেকুৱা ধৰণৰ বাউণ্ডাৰী ৱাল দিবলৈ কাৰণ চাওক আপোনালোকে বহুত দিনৰ পৰা এনেকুৱা ধৰণৰ জেওৰা দি আছিল কিন্তু জেওৰাখন দিলে কি হয় আপোনালোকৰ 3 মাহ যায় 4 মাহ যায় 5 মাহ যায় নহবা গৰুৱে ভাঙি পেলাই নহবা আপোনালোকে পচি যায় এই জেওৰাখন আপোনাৰ মানে বৰবাদ হৈ যায় মানে 5-6 মাহত বৰবাদ কিন্তু মই যদি আপোনাক কওঁ এইখন জেওৰা খৰচত মানে কিবা এটাও বেছি যাব পাৰে তাতকে এইখন জেওৰা খৰচত কিবা এটা বেছি গলে এনেকুৱা ধৰণৰ আপোনালোকে গপছ কোৱালিটিৰ ৰেডিমেড ৱাল লগাব পাৰিব যি ৱাল আপোনালোকৰ 30 ৰ পৰা 40 বছৰলৈকে তেওঁলোকে গ্যাৰান্টি দিব যোনে লগাইছে তেওঁলোকৰ লগত কথা পাতিম আৰু আপোনালোকে কেনেকৈ লগাব পাৰিব গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম নমস্কাৰ আচ্ছা তে আপোনালোকে এই মানে ৰেডিমেড ৱালৰ কাম কৰে নেকি আপোনালোকে আচ্ছা তে এতিয়া দেখিছো আপোনালোকে চাওক বহুত দিনৰ পৰা মানুহে জেওৰা লগাই আছিল জেওৰাখন লগালে 3 মাহ যায় 4 মাহ যায় বেয়া হৈ যায় বৰবাদ হৈ যায় কিন্তু আপোনালোকে যে এই ৰেডিমেড ৱাল লগাইছে এই ৱালবিলাক কিমান দিন যাব এটো ধৰক না আপোনাৰ 30-40 বছৰ যাব গ্যাৰান্টি আছে তাৰ ভিতৰত এইবিলাক জেওৰা আজিকালি ধৰক না কাম জেওৰাবিলাক এইবিলাক কাম নেকি না এইবিলাক কাম নাই এইবিলাক জেওৰা মানে কাম নেকি পচি গৈছে এইবিলাক জেওৰা পচি গৈছে আপোনালোকে দেখিব পাৰিছে কাম নাই ধৰক না আমাৰ হেতু কাৰণে মালিকে আমাক আনি পেলাই এটো এই জেওৰাবিলাক আপোনালোকে দেখিছে চক না একদম পচি গৈ মানে একদম ক্লিয়াৰ হৈ গৈছে আৰু এইবিলাক কাম নাই মাত্ৰ এখন দিয়া 3 মাহ হৈছিল কিন্তু আপোনালোকক যদি কওঁ এই জেওৰা খৰচত আপোনালোকে এনেকুৱা ধৰণৰ গপছ কোৱালিটি আপোনালোকে ৰেডিমেড ৱাল লগাব পাৰিব এতিয়া আপোনালোকক যদি কওঁ অসমৰ বিভিন্ন প্ৰান্তত লগাব পাৰিব নে হয় আমি অসমৰ যিকোনো জায়গাতে হওক আমি গৈ পেলাই লগাই দিম আচ্ছা এতিয়া তাৰ মাজত এটো আছে ডিজাইনো আছে বেলেগ বেলেগ ডিজাইন আছে তাৰ মাজত প্লেনো আছে প্লেনতো বেলেগ বেলেগ ডিজাইন আছে আপোনাৰ ধৰক না মালিকে যোনটো পছন্দ কৰে হেটোই পাই যাব মালিকে কন্টাক্ট কৰিলে হ'ল ভিতৰত যদি ৰড নলে আপোনালোকে কিন্তু পইচা ল'ব নোৱাৰিব নাই ভিতৰত যদি ৰড নাথাকে মালিকে ভাঙি পেলাই চাব আমিতো সব কিটা মাল মালিকক দেখুৱাই যে এটো মাল তেনেকুৱা মালিকৰ যেটো পছন্দ হয় মালিকে হেতু ভাঙিব তাৰ ভিতৰত যদি 5 বিঘা মাটি লগাইছে ক'বাত যদি ৰড নলা 5 বিঘা মাটি টকা দিব নালাগে 1 টকা দিব নালাগে 5 বিঘা মাটিত এটা মাল ভাঙি পেলাই চাব যদি তাৰ ভিতৰত ৰড নলে আমাৰ 1 টকাও দিব নালাগে ডাইৰেক্ট ফ্ৰী ডাইৰেক্ট ফ্ৰী লগাই দিব ফ্ৰীত লগাই দিম আৰু যদি তাৰ ভিতৰত অলপ এফালে এইটো নম্বৰটো 3টা থাকিব পতালিটো আপোনাৰ 9টা থাকিব আৰু তাৰ ভিতৰত ধৰক না 3 ডাল ৰড থাকিব 7 ফুটিত 3 ডাল থাকিব 8 ফুটিত 3 ডাল থাকিব তেনেকে থাকিব মানে এই ডিজাইনটো সক একদম ইউনিক ডিজাইন আছে এটো ডিজাইন আছে না বেলেগ না এ তাতকে আৰু বেলেগ ডিজাইনো আছে বেলেগ ডিজাইন আছে এফালে অলপ দেখাই দিব সত্য কৰি এফালে পুৰা ওয়াল বিলাক লগাই আছে ন এবিলাক হয় এফালে সক স্ল্যাব বিলাক আপোনালোকে দেখাই চলপ সব ক্লোজলি অলপ দেখাই দিব এফালে স্ল্যাব বিলাক লগাই আছে ধুনীয়াকে এইবিলাক দেখিছে একদম ওপৰত লগাই আছে এইবিলাক ধুনীয়াকে লগাই আছে ওচৰত হয় তেতিয়ালে ধৰক না আমাৰ 110 টকাৰ পৰা আৰম্ভণি হয় 120 টকা 30 টকা তেনেকুৱা থাকে ডিজাইনটো আৰু প্লেনটো ধৰক না 100 টকা 110 টকা তেনেকুৱা মানত থাকে আচ্ছা যদি শুনক জেওৰাখনত যদি আপোনাৰ 1000 টকা খৰচ হয় ইয়াতো মাত্ৰ 1000 টকা খৰচতে আপোনালোকে ধুনীয়াকে ল'ব পাৰিব ধুনীয়াকে তেওঁলোকে একদম ডিজাইনেবল ওয়াল বিলাক লগাই আছে এটো ধুনীয়াকে আপুনি লগাই দিয়ক মানে ডাইৰেক্ট এটো ফিটিং কৰিব পাৰে ন এফালে হকচোন আপুনি এবিলাক পুৰা ফিটিং কৰি আছে ন ফিটিং এফালে দেখিব পাৰিছে একদম পুৰা চক না কি ধুনীয়াকে তেওঁলোকে ফিটিং কৰি আছে এইবিলাক পুৰা আপোনাৰ মানে বেছি টাইম নালাগে 1 বিঘা মাটি যদি কৰিব বিচাৰে কিমান টাইম লাগিব বাৰু 1 বিঘা মাটি যদি কৰিব বিচাৰে ধৰক 3 দিন মান লাগিব মাত্ৰ 3 দিনত ক্লিয়াৰ চাওক আপোনালোকে দেখিব পাৰিছে এফালে এখনো লগাই দিব পাৰিব নে একদম এখনো লগাই দিয়ক ধুনীয়াকে চাওক এইবিলাক চাওক দেখিব পাৰিছে একদম কি ধুনীয়াকে মানে একদম আৰু প্লেন হৈছে ন বস্তুটো উখোৱা বা একো মানে একো আনফিট হোৱা নাই বস্তুটো ধুনীয়া হৈছে এফালে দেখিব পাৰিছে এইবিলাক চব কি ধুনীয়াকে তেওঁলোকে লগাই আছে মানে আপোনালোকৰ ঘৰত এনেকুৱা ধৰণৰ একদম গপছ কোৱালিটি ৰেডিমেড ৱাল আপোনালোকে ধুনীয়াকে লগাব পাৰিব ওপৰ যিটো ডিজাইন দিছে ন একদম ইউনিক ডিজাইন আৰু একদম ধুনীয়া ডিজাইন এটা তেওঁলোকে দিছে আৰু ইটাৰে যিটো ৱাল দিয়ে এই ৱাল দিলে আকৌ প্লাষ্টাৰ কৰিব লাগে এক্সট্ৰাকে হেতু খৰচাটো বাঢ়ি যায় কিন্তু আপোনালোকে এটো ৱাল দিলে আকৌ এক্সট্ৰাকে প্লাষ্টাৰ কৰাটো হেৰিয়ে নাই এক্সট্ৰাকে কোনো মালিকে কোনো প্লাষ্টাৰ কৰিব নালাগে মানে এটাতে সব হৈ যায় আৰু এটাতে গোটেইখিনি হৈ যায় আৰু মানে প্লাষ্টাৰ কৰা এক্সট্ৰা কোনো একদম কামেই নাহে ইটাৰে ৱাল দিলে আপোনাৰ যদি মই এটা কথা কৈছো 10000 টকা যায় ইটাৰে যিটো ৰঙা ইটাৰে ৱাল দিলে 10000 টকা যায় তেনেহলে এই ফেন্সিং দিলে কিমান যাব এটো দিলে ধৰক না আপোনাৰ তাতকে কমিব ধৰক না মানে 50% 7000 মান হৈ যাব 7000 6000 টকাত হৈ যাব মানে 50 to 60% ডিসকাউন্ট আহি যায় সক আপুনি ইটাৰে ৱাল দিলে যদি আপোনাৰ 10000 টকা খৰচা হয় এইখন ৱাল দিলে আপোনাৰ মাত্ৰ 6000 বা 7000 যাব তাৰমানে আপোনাৰ 50 to 60% অলমোস্ট মানে আপোনাৰ ডিসকাউন্ট আহি যায় আৰু লগতে আপোনাক কথা কওঁ যে প্লাষ্টাৰ কৰিব নালাগে মানে গোটেই সুবিধাখিনি আপোনালোকে ৰাখি দিছে আৰু প্ৰত্যেকটো স্ল্যাবত কিমানকে ৰড আছে আপুনি হেতু কওক এটো ধৰক প্ৰত্যেক এটো নম্বৰটো আপোনাৰ 3টা আছে হয় আৰু ধৰক না পতালিকে আপোনাৰ 9টা
8টা তেনেকুৱা আছে 8টাকে আছে অ 9টা যদি আৰু পোষ্টত কেনেকুৱা ৰড আছে এইটো নকলে ন 8mm ৰড আছে 3টা দিয়া আছে 8mm ৰড হয় 8mm কেডালকে 3ডালকে একদম ফিক্স যদি মই আপোনাক এটা কথা কওঁ এই পোষ্টত যদি 3ডাল ৰড নুডাল তেতিয়া আপুনি মই ফিট লগাই দিব পাৰিব হয় 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 যদি আপোনাৰ এইটো ভিতৰত ভাঙিব মালিকে ভাঙি পেলাই চাব যে যদি তাৰ ভিতৰত ৰড 1 টকা পইচা দিব নালাগে সিধা সিধি কথা ক্যামেৰা চাই কক ডাইৰেক্ট এই ধৰক যে আপুনি মালিকে ভাঙি পেলাই চাব যদি তাৰ ভিতৰত ৰড নাই 1 টকা দিব নালাগে আচ্ছা তে ধুনিয়া কথা কৈছে আপোনালোকে চাওক আপোনালোকে যদি ভাবিছে এনেকুৱা ধৰণৰ গপস কোৱালিটি ৱাল লগাব পাৰিব আৰু লগতে আপোনালোকে যদি ভাবিছে আপোনালোকে ইয়াত যদি ৰড নলে ভাঙি চাব পাৰিব ভাঙি চাওক যদি নলে আপোনাক 5 বিঘা নহয় 10 বিঘা মাটি আপোনাক ধুনিয়াকে ফিট লগাই দিব ডাইৰেক্ট 10 বিঘা মাটিলৈকে ফিট লগাই দিব লাগিব কিন্তু যদি তাৰ ভিতৰত ৰড নলাই আমি 10 বিঘা মাটি ফিট লগাই দিম আৰু যদি আপোনালোকে মালিকে যে মোৰ আৰু কমত লাগে তেতিয়াহলে আপোনাৰ ফেন্সিং আছে মানে ফেন্সিংটো ইয়াতকো কম মানে ফেন্সিংটো আৰু কমিব ধৰক আপোনাৰ 100 ফুট কাম কৰিলে তোমাৰ 20000 25000 টকা খৰচা হ'ব আচ্ছা আচ্ছা তে আপোনালোকে দেখিব পাৰিছে এফালে চাওক একদম গপস কোৱালিটি আপোনালোকে ৰেডিমেড ৱাল তেওঁলোকে লগাই আছে আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ স্লেবৰ ডিজাইনটো আপোনালোকক দেখাই দিছো এইবিলাক চাওক কিন্তু ফিনিশিংটো চাওক কি ধুনীয়া ফিনিশিং আছে আৰু ইয়াত দাদা ফিনিশিংটো আৰু অলপ বাকি আছে নহয় ন এইটো ধৰক আকৌ এইটো সাইডে প্লাষ্টাৰ হ'ব হেতু পিছফালে হ'ব মাজত মানে মাজত হেতু সাইডে আগফালে নহয় কিন্তু পিছফালে আপোনাৰ পুটিং হ'ব পুটিং হৈ যাব ন পুটিংটো কাটিয়া পিছে আৰু ফিনিশিং এটা আহি যাব ফিনিশিং আহিব এইটো চাওক না কি ধুনীয়া কোৱালিটি তেওঁলোকে কৰিছে আপোনালোকে দেখিব পাৰিছে এইবিলাক চাওক না একদম কি ধুনীয়া একদম চাংগা কোৱালিটি হৈছে আপোনালোকে দেখিব পাৰিছে আৰু আচ্ছা আৰু আপোনালোকে যে এইটো খুঁটাটো পুতিছে কিমান ফুট মানে দ দিছে এইটো 2 ফুট দিয়া আছে 2 ফুট এইখিনিলৈকে 2 ফুট তলত আছে 2 ফুট তলত আৰু ইয়াত আপোনালোকে মছলা দি মানে এইটো আকৌ মছলা দি পেলাই ঢালাই দি দিব ন আচ্ছা তে আপোনালোকে যদি অসমৰ বিভিন্ন প্ৰান্ততে লগাব পাৰিব ন হয় 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 আপোনালোকে ধুনীয়াকে চাওক আপোনালোকৰ অসমৰ বিভিন্ন মানে উজনিৰ পৰা নামনিলৈকে আপোনাৰ গোটেই অল অসমত তেওঁলোকে ধুনীয়াকে লগাই দিব আপুনি স্ক্ৰিনত থকা নাম্বাৰ এতিয়া যোগাযোগ কৰক তেওঁলোকক যোগাযোগ কৰাৰ পিছতে আপোনালোকক ধুনীয়াকে ঘৰত গৈ তেওঁলোকে বনাই দিব আৰু খৰচপাতি ট্ৰান্সপৰ্টৰ খৰচপাতি কিবা লাগিব নে এইটো ধৰক এক্সট্ৰাকে আমাক একো খৰচ দিব নালাগে যে মালিকে আমাৰ গাড়ী ভাড়া দিব লাগে একো দিব নালাগে সব এইটো খৰচাতে আমি কৰি দিব হয় বেলেগ 1 টকা খৰচা নাই বেলেগ 1 টকা খৰচা নাই